নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সবে ভালে আছে। কেনেকৈ চাহৰ দোকান এখন দি কিনে নিজকে স্বাৱলম্বী কৰাৰ লগতে নিজৰ ঘৰখনকো ধুনীয়াকৈ চোৱা চিতা কৰিব পৰা যায় বা ৰাখিব পৰা যায়। যে আপোনালোকেতো জানেই চাগে চাহক ভাল পোৱা কিমান পাৰ্চেণ্ট মানুহে চাহ খায় হয়তো আপুনি ক'ব নোৱাৰিব, হয়তো ময়ো ক'ব নোৱাৰিম। দিনটোত কিমানে চাহ খায়, কেইকাপ চাহ খায় হয়তো আপুনিও ক'ব নোৱাৰিব, ময়ো ক'ব নোৱাৰিম। মই নিজে 4 কাপ 5 কাপলৈকে খাওঁ, আপোনালোকক কি মই সুধিম। সেইকাৰণে মই কৈছোঁ, শুনিব লাজ লগা হ'ব পাৰে চাহৰ বিজনেছ বা সৰু আইডিয়া কেনেকৈ 2-3 টকা ইনকাম হ'ব। আপোনালোকে হয়তো মিছা কোৱা বা ইগন'ৰ কৰিব সেইটো, কিন্তু মই আজিকালি আপোনাক ক'ম ৰিয়েল মতে চাহ দোকান এখন দি কিনে 2-3 টকা কি আপুনি তাতকৈ বেছি ইনকাম কৰিব পাৰিব। আপুনি যদি কিছুমান দেখোন চাহ দোকানী বা দেখিছে, আপোনাক নাম ক'ব নাযাওঁ, কিমান ভাইৰেল হৈছে। সেই দোকানখনৰ ভেলু কিমান, 43 লাখ টকা দিলেও সেই চাহ দোকানখন এৰি নিদিয়ে। তেনেকুৱালৈকে মানুহ চাহ দোকান দি কিনে বেলেগৰ কথা ক'ব নাযাওঁ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নামেই চাহৰ লগত জড়িত, চাহ বিজনেছৰ লগত জড়িত। সেইকাৰণে আপোনাক ক'ম, চাহৰ দোকান এখন দি কিনে মানুহ ক'ৰ পৰা কি হ'ব পাৰে। মই কোৱা নাই কালিৰ ভিতৰত প্ৰধানমন্ত্ৰী হৈ যাব বা নৰেন্দ্ৰ মোদীৰ জেগা লৈ ল'ব বুলি, কিন্তু নিজৰ ঘৰখন চাব পাৰিব, নিজক চাব পাৰিব, নিজৰ পৰিয়ালটো চাব পাৰিব, ধুনীয়াকৈ চাব পাৰিব, একো চিন্তাই নাই। যিহেতু শুনি যাওক, আপুনি ইনভেষ্টমেণ্ট বুলি কৰিম বুলি ভাবিলে 2-3 টকা লাগিব, বেছিও নালাগে আপোনাক। জাষ্ট 2 টকা বা 3 টকা লাগিব আপোনাক। টেবুল এখন বা 5 টকা ধৰিলোঁ মই, আপোনাক হাতলি ভালকৈ বনাই ল'লে, ছাতি এটা কিনিলে, নিজৰ চাহ এটা মন কৰিব, আপোনাক যে সেইখিনি জেগাত সদায় মন লাগিব, দোকান দিয়াৰ আগত আপোনাক সেই জেগাটোত চিনি পালে দোকানখন অলপ বেছি চলা চান্স থাকে। আপুনি যোনটো এৰিয়াত থাকে সেইখিনি জেগাত যদি দোকান দিয়ে, আপোনাক যদি সেইখিনি মানুহে ভালকৈ চিনি পায়, তেতিয়া আপোনাৰ দোকানখন সোনকালে গ্ৰ'থ হোৱা চান্স থাকে। বুজি পাইছে? সেইকাৰণে নিজৰ ওচৰে পাঁজৰে দোকানখিনি দিব চেষ্টা কৰিব যিমান পাৰে, আৰু নাপালে জেগাটো দূৰত যাবই লাগিব, সেইটোৱে। আৰু নিজৰ ওচৰত দিলে নহ'ব, নিজৰ ঘৰৰ ওচৰত দি কিনে আপুনি যে ফাল্টু খানা খুৱাব, ফাল্টু চাহ খুৱাব, সেইটো নহয়। একদম পিয়'ৰ যোনটো ঘৰত নিজে খায় সেইটো মানুহক খুৱাওক। 1 মাহ লাগিব আপোনাৰ দোকানখন পপুলাৰ হ'বৰ কাৰণে। মই আপোনাক কথাটো দিছোঁ, আপুনি ফাৰ্ষ্ট 5,000 ৰুপিজ এটা লওক, বজাৰখিনি কৰক। টেবুল লাগে, ছাতি লাগে, ৰাস্তাতে দোকান লাজ কৰিব লগা নাই, ওলাই যাওক। আমিও যাম লগা হ'লে, আমিও হেল্প লাগিলে আপোনাক কৰিব পাৰিম। যদি লাজ লাগে বুলি কয়, মই যাই কিনে বা আপোনাক যাই কিনে হেল্প কৰিম, আপুনি যদি ইচ্ছা কৰে। মই সেইটোৱে কৈছোঁ আপোনাক, আপুনি যোনটো জেগাত মাতে মই গুচি যাম, আপুনি ক'ব মই গুচি যাম। খালি অসমৰ ভিতৰত হ'ব লাগিব, 300 কিলোমিটাৰমানৰ ভিতৰত হ'লে ভাল, গুৱাহাটীৰ পৰা মই গুচি যাম। আপোনাক মাতিলে মোৰ দাদা লাগে, মোক আপুনি সহায় কৰক, প্ৰথম দিনা বহি দিওঁতে মোক মাতিলে মই গুচি যাম। আপুনি 5,000 ৰুপিজ লওক, টেবুলখন লওক, ছাতি এটা লওক, ভাল যোনটো ইউজ হয় ভোডাফোনৰ নিচিনা ছাতি দিলে, ডাঙৰ ছাতিবিলাক সেনেকুৱা ছাতি এটা লওক, কালাৰফুল ছাতি লওক, চাফ চিকুণকৈ ৰাখক, অলপ ষ্টাইলিছ, অলপ সৌন্দৰ্য বঢ়াবৰ কাৰণে অলপ ৰঙীন টাইপ দোকানখন বনাব চেষ্টা কৰক। দোকানত ৰাস্তা ফুটপাথতে দিয়ক, খালি অলপ চকুত লগা হ'ব লাগে, তেনেকুৱা দোকানখন ফাৰ্ষ্ট বনাওক। বা কিবা এটা ষ্টিকাৰে ভালকৈ মাৰিলে, বা কিবা এটা ভাল পোষ্টাৰে ভালকৈ মাৰিলে, বা ভাল ছাতি এটাই লগালে, বা দোকানৰ আগত ধুনীয়াকৈ লাইটিং এটাই দিলে, সৰু এডাল
15 মিটাৰৰ লাইটো হ'ব পাৰে দেৱালীত লগোৱাত, 50 টকা লাইটো হ'ব পাৰে, কিন্তু আপোনাৰ দোকানৰ আগত যে লাইটিংটো লগালে তাৰমানে আপোনাৰ দোকানৰ প্ৰতি এটা কিবা মৰম আছে, সেইখিনি মানুহ এটা ভাবিব বা দোকানৰ কিবা এটা চাব, আকৰ্ষিত হ'ব, সেইকাৰণে আপোনালোকৰ মানুহ অহা চান্স বেছি থাকে। যেতিয়া আপুনি দোকানখন ভাল দেখা শুনা কৰাৰ পিছত মানুহ যাতে প্ৰথমখিনি আহিব, প্ৰথম দিনা আহিব ধৰক, সেই মানুহখিনিক আপুনি ভাল চাহ খুৱাওক, যোনটো আপুনি ঘৰত নিজে বনাই ভাল, যেনেকৈ আপুনি যোনটো খাই ভাল পায়, যেনেকৈ ঘৰত ৰাতিপুৱা সদায় উঠি কিনি খায় বা গধূলি খায়, যোনটো কোৱালিটিত আপুনি খায় সেই কোৱালিটিটোৱেই আপুনি দিব চেষ্টা কৰক। চেষ্টা নহয়, আপুনি সেই কোৱালিটিটোৱেই দিব লাগিব, তেতিয়াহে আপোনাৰ দোকানখন সোনকালে গ্ৰ'থ হ'ব, সোনকালে ৰানিং হ'ব। তেনেকৈ দিয়ক, বিক্ৰী কৰক, ইলাইচি দি, লং দি, গাখীৰ বেছিকৈ দি, তাৰ লগত চাহৰ লগত দুটামান নাস্তা, বিস্কিট চিস্কিট যি পায় তেনেকৈ আপুনি ৰাখক। আপোনাক এটা কথাই কৈছোঁ, যদি 100 টকাৰ চাহ, 100 কাপ চাহ 10 টকাকৈ বিক্ৰী কৰে, 1000 টকা পালে, তাৰ লগত নাস্তা পানীবিলাক বিক্ৰী যাবই। মই অকল চাহৰ দামটোহে আপোনাক ক'ম। যদি 100 কাপ চাহ 10 টকাকৈ বিক্ৰী কৰে, 1000 টকা এটা আপুনি পাব। আপুনি সেই 1000 টকাটো পাব কাৰণে আপুনি কিমান খৰচ কৰিব লাগিব জানেনে? 150 টকা বা 200 টকা খৰচ কৰিব লাগিব অকল চাহ, পানী, চেনিখিনি অনাৰ কাৰণে, গাখীৰখিনি অনাৰ কাৰণে। আপুনি নিজে হিচাপ কৰক, ঘৰত 1 লিটাৰ চাহ দি আপুনি কিমান কাপ চাহ খাব পাৰে, কিমান বাৰ চাহ খাব পাৰে, অকল যদি চাহে খায়। তেনেকৈ আপুনি হিচাপ কৰক, 100 কাপ চাহত আপোনাৰ কিমানখিনি খৰচা যাব, খুব বেছি 150 টকা খৰচা যাব বা হাইষ্ট 200 টকা খৰচা যাব। 300 টকাই মানিলোঁ, 300 টকা খৰচা কৰি যদি আপুনি 700 টকাৰ প্ৰফিট পাই আছে, আপুনি বেলেগ কাম কিয় কৰিব যাব লাগে বা কিয় কামটোত লাজ পাব লাগে? ৰাস্তাৰ কাষৰ পৰা দোকান দিয়ক, ইষ্টেব্লিছ হৈ লওক। যদি আপোনাৰ ভাল চলি যায়, নতুন নতুন আইটেম তাৰ লগত ইনক্লুড কৰক, ভাল দোকান এখন লওক। দোকানখন দেখাত ধুনীয়া হ'ব লাগিব, ভাল বেনাৰ হ'ব লাগিব, ভাল নাম এটা হ'ব লাগিব, চাফ চিকুণতা হ'ব লাগিব, খানা মেইন ভাল হ'বই লাগিব। খানা হওক, চাহৰ দোকান হওক, এক্সেট্ৰা যি হওক, ফাষ্টফুড হওক, যি হওক, আপুনি যদি ভাল খানা নোখোৱায়, যিমানে আপুনি দোকানখন সজাই নথয় কিয়, এদিন খাব, 2 দিন খাব, 3 দিনৰ দিনা আপোনাৰ তাত নাহে। সেইটো মনত ৰাখিব। যদি আপোনালোকে ভিডিঅ'টো চাই সঁচাকৈ চাহৰ দোকান দিম বা হোটেল এখন দিম বুলি মনত ভাবিছে, তেতিয়া প্লিজ এটা কমেণ্ট বা লাইক বা ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ এনেকুৱা আৰু নতুন ভিডিঅ' বনাই থাকিব পাৰোঁ, আপোনালোকক নতুন আইডিয়া দি থাকিব পাৰোঁ। তাকে লৈ আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। আজিলৈ ৰাখিছোঁ। গুড নাইট।